পদূলি মুখ পালেহি হেঁপাহৰ ৰঙালী বিহু। এনে অৱস্থাত শিৱসাগৰৰ ঐতিহাসিক ৰুদ্ৰসাগৰৰ পুৰণি পুখুৰীৰ পাৰত সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ উদ্যোগত ইয়াত 7 দিনীয়াকৈ দিয়া হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। মই সেই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতি আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ইয়াত শতাধিক কণ কণ কিশোৰীক ইয়াত বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দিয়া হৈছে। মই এই মুহূৰ্তত বিহু নাচৰ প্ৰশিক্ষণৰ মাজলৈ লৈ গৈছোঁ। ইয়াত নেঘেৰি খোপাতে বনিলা গগনা সেইখনি ঐ গগনাৰ মাতমীয়া বনেতি সেইখনি ঐ গগনাৰ মাত শুনাই দিয়া। এয়া মই দেখুৱাই আছো যে শিৱসাগৰৰ ৰুদ্ৰসাগৰত এনেধৰণেই সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ উদ্যোগত ইয়াত বিহু নাচৰ প্ৰশিক্ষণ দিয়া হৈছে। আজিনো বিহু তলিত ককাইটি ঐ ঢোলেটি ঐ বাজিছে, ককাইটি ঐ পেপাই লৰ তুলিছে, ককাইটি ঐ বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গা। প্ৰকৃতিৰে বুকুলে ভনিতি ঐ বসন্ত কাল আহিলে, ভনিতি ঐ বসন্ত কাল আহিলে, ভনিতি ঐ বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গান। আজিনো বিহু তলিত কণিতি ঐ ঢোলেটি ঐ বাজিছে, ভনিতি ঐ পেপাই লৰ তুলিছে, ভনিতি ঐ বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গান। পেপাৰ মাতে শুনি ৰব মই নোৱাৰো ঐ এৰি যাওঁ ভোকৰে ভাত। এনেধৰণে ইয়াত বিহু নাচৰ প্ৰশিক্ষণ দিয়া হৈছে এইসকল কণ কণ শিশু তথা কিশোৰীক। আৰু মই এই সন্দৰ্ভত প্ৰশিক্ষক আছে, আপোনাৰ নামটো? মোৰ নাম ৰাজশ্ৰী নাথ। কি ধৰণে প্ৰশিক্ষণ দিয়া? প্ৰথমে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আগতো ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ইয়াত আপোনালোকে দেখিছে শতাধিক ছোৱালী আছে, নাচনি হৈছে। আৰু আচলতে আমি আখৰাবিলাক যে দিওঁ বিভিন্ন ঠাইত, মানে কি তেওঁলোকে যাতে আমাৰ সংস্কৃতিটো জীয়াই যাতে ৰাখিবলৈ মানে হেৰি কৰে, উৎসাহ পায়, সেইটো আমাৰ এটা লক্ষ্য। আৰু লগতে বিহু নাচখন শুদ্ধ ৰূপত আমি কেনেকৈ নাচিব লাগে সেয়াও আমাৰ লক্ষ্য, আৰু সেই লক্ষ্যৰ উদ্দেশ্য আগত ৰাখি আমি আখৰাবিলাক কৰোঁ।
আপোনালোকৰ সংগঠনৰ উদ্যোগত দিয়া হৈছে? হয় সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ আৰু শিৱসাগৰ জিলা অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ আৰু বৃহত্তৰ ৰুদ্ৰসাগৰবাসী ৰাইজৰ সহযোগত আমি 8 দিনীয়াকৈ বিহু কৰ্মশালা আয়োজন কৰা হৈছে। আমি যিহেতু উঠি অহা প্ৰজন্মৰ কাৰণে ঢোল বাদন আৰু পেঁপা গগনা সকলোখিনি আমি বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীক আয়োজন কৰা হৈছে, যাতে অনাগত দিনত এই ছাত্ৰ ছাত্ৰীখনে বিহু কি, বিহু বস্তুটো আমাৰ বিহু কেনেকুৱা এই বস্তুটো ল'ৰা ছোৱালীয়ে ধৰি ৰাখিব পাৰে। সেইকাৰণে আমি সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ এইটো অনুষ্ঠিত কৰিছোঁ। আৰু তাতে আমাৰ উপস্থিত আছে প্ৰশিক্ষক, মুখ্য প্ৰশিক্ষক ৰাজশ্ৰী নাথ আছে আৰু সীমা দাস, অৰ্জুন ভৰালী আৰু মুখ্য পৃষ্ঠপোষক আছে শ্ৰী জগত চন্দ্ৰ হাজৰিকা, সৰ্বভাৰতীয় অনুসূচিত জাতি জনজাতি সম্পাদক আৰু আমাৰ সদৌ অসম অনুসূচিত জাতি মুখ্য উপদেষ্টা হয়। হয়, জগত হাজৰিকাই মূল নেতৃত্ব লৈছে, বিশিষ্ট সমাজকৰ্মী। আৰু এনেধৰণেই অনাগত দিনত যাতে এইসকল কণ কণ কিশোৰীয়ে যাতে শুদ্ধ ৰূপত বিহু নাচ প্ৰদৰ্শন কৰিব পাৰে, বিহু নাচিব পাৰে শুদ্ধ ৰূপত, তাৰ বাবেই এই উদ্যোগ লৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।